Glory! হয়। আপোনালোকক আমি দেওবৰীয়া উপাসনা সেৱাত আৰু মোৰ বিশ্বাস আছে আপোনালোকে ইতিমধ্যে আনন্দ কৰি আছে। আপুনি ইতিমধ্যে বহু শিকি আছে ঘোষণাৰ দ্বাৰা, সেই সাক্ষৰ দ্বাৰা আপোনালোক উৎসাহিত আছে এই পূৰ্ণতাৰ বৰ্ষত 31 ডিচেম্বৰ 2025 যি ছমাহলৈকে শুভবাৰ্তা কাৰ্য সম্পূৰ্ণৰূপে সমাপ্ত কৰিবৰ বাবে। হালেলুয়া। আহক, য'তে আপোনালোকে আছে নিজৰ হাতবিলাক তুলি লওক, ঈশ্বৰৰ ধন্যবাদ দিয়ক। এইটো সময় যিটো আপোনাৰ আমাক দিছে, আমি তেওঁৰ বাক্যৰ পৰা শিকোঁ আৰু আগবাঢ়ি যাওঁ। ধন্যবাদ দিয়ক ঈশ্বৰক, ধন্যবাদ দিয়ক। ঈশ্বৰ মংগলময় হয়, তেওঁ মহান হয়। ঈশ্বৰ আপুনি দয়ালু হয়, কৃপালু হয়, জ্যোতিৰ পিতৃ হয়, বুদ্ধিমান হয়, সৰ্বশক্তিমান হয়, বৰত্বৰ ঈশ্বৰ হয়, ৰচনাকাৰী সৃষ্টিকৰ্তা প্ৰভু, আৰু আপোনাৰ নিচিনা কোনেও নাই। ধন্যবাদ আমাক বিজয়ৰ শুভযাত্ৰা চলোৱাৰ বাবে। ধন্যবাদ আপুনি আমাৰ নিজৰ জীৱন দিয়াৰ বাবে। ধন্যবাদ আমাৰ জীৱনত আপোনাৰ বাক্যৰ সেৱাৰ বাবে। ধন্যবাদ আপোনাৰ লিখিত বাক্যৰ বাবে, যিজন নেকি আমাৰ সহায়কাৰী হয়। আপোনাৰ ইচ্ছাক জনাটো, আপোনাৰ ইচ্ছাক চলাটো। ধন্যবাদ দিছোঁ আপোনাৰ বাক্যৰ সামৰ্থ্যৰ বাবে। আপোনাৰ বাক্যই কয়, কিয়নো তাৰ বাক্য আত্মা হয়, আপোনাৰ বাক্য জীৱন হয়। হয় প্ৰভু, আমি তাক দেখা পাব নোৱাৰোঁ, কিন্তু তাৰ সামৰ্থ্যক আমি অনুভৱ কৰিব পাৰোঁ, আৰু এই বাক্যই জীৱন দিয়ে। ধন্যবাদ দিছোঁ এইটো সময়ৰ বাবে। প্ৰাৰ্থনা কৰিছোঁ আপোনাৰ সন্তানবিলাকৰ বাবে। ৰোগী হৈ আহিছিলে, তেওঁবিলাকে সুস্থ হৈ গৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। পেটৰ বিষ গৈছে, মূৰৰ বিষ দূৰ হৈছে, মূৰৰ বিষ দূৰ হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। যিজনকে ৰাতি শুব পৰা নাছিলে, তেওঁলোকে ভালদৰে টোপনি যাব পাৰিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। তেওঁলোকে ভালকৈ শুব পাৰিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। প্ৰভু ধন্যবাদ। সকলোতে চাকৰি নাছিলে, তেওঁলোকৰ চাকৰি আহিছে। সকলোতে শান্তি নাছিলে, তেওঁলোকৰ শান্তি আহিছে যীশু খ্ৰীষ্টৰ নামত। ধন্যবাদ দিছোঁ প্ৰভু। কোনোবা বিয়া ভাঙাৰ ক্ষণত আছিলে, বিয়া ভাঙা শয়তানক প্ৰভু যীশু খ্ৰীষ্টৰ নামত খেদিছোঁ। মই চাব পাইছোঁ লোকবিলাক সুস্থ হৈছে। কিছুমান নাকৰ সমস্যা আছিলে, সেইবিলাক দূৰ হৈছে। দেখা পোৱা নাছিলে, তেওঁবিলাকে দেখা পাইছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমেন। য'তে আপোনালোকে আছে, সুস্থতা গ্ৰহণ কৰক। সামৰ্থ্য মহান ৰূপে ইয়াত আছে। ধন্যবাদ প্ৰভু, ধন্যবাদ। কৈছোঁ প্ৰভু, আমাৰ আত্মা, আমাৰ মস্তিষ্ক আপোনাৰ বাক্যৰ পৰা শুনিবলৈ গ্ৰহণ কৰিবৰ বাবে ধন্যবাদ। আৰু এই প্ৰাৰ্থনা আমি প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছোঁ। আমেন। হালেলুয়া। হয়, কিমান সুন্দৰ ভাৱবাণী। নিজকে নিজে নিৰীক্ষণ কৰিব আৰু সবাৰ পাছত আমাক নিশ্চয়কৈ জনাব ঈশ্বৰে আপোনাৰ সৈতে আপোনাৰ কাৰণে কি কৰিছে। প্ৰভুৰ প্ৰশংসা হওক। মোলৈ আপোনালোকৰ সাক্ষৰ কাৰণে অপেক্ষা থাকিব। বুধবাৰে যি নেকি আমি বহুতো গুৰুত্বপূৰ্ণ কথা ক'বলৈ আৰম্ভ কৰিছিলোঁ, আমি জ্ঞানৰ বিষয়ে কৈছিলোঁ। আমি কৈছিলোঁ যে 3 প্ৰকাৰৰ জ্ঞান, তেনে বহুতো প্ৰকাৰৰ হ'ব পাৰে। সেই 3 প্ৰকাৰৰ জ্ঞানত ধ্যান কেন্দ্ৰিত কৰিছিলোঁ। য'ত নেকি এজন খ্ৰীষ্টানৰ কাৰণে আৱশ্যক আছে, এজন খ্ৰীষ্টানে সেই মহিমাময় জীৱন যাপন কৰিব পাৰে, নিজৰ জীৱন অতিবাহিত কৰিব পাৰে, যাক তেওঁক আহ্বান কৰা হৈছে। জ্ঞান যে বাইবেল কেৱল সেই কাৰণেই নপঢ়ে সমস্যাবিলাকৰ পৰা মুক্ত হৈ যায়। যদি ঈশ্বৰে কেৱল সমস্যাবিলাকৰ পৰাই যদি আপোনালোকক মুক্ত কৰিবলগীয়া আছিলে, তেনেহ'লে যীশুখ্ৰীষ্ট একদম মৰাৰ পিছত, কবৰস্থ কৰাৰ পিছত জীৱিত নকৰিলে হয়, আৰু তেওঁ আমালৈ তেওঁৰ বাক্য নিদিলে হয়, আমালৈ তেওঁৰ আত্মা নিদিলে হয়। ঈশ্বৰৰ উদ্দেশ্য কেৱল আমাক সমস্যাৰ পৰা মুক্ত কৰাই নাছিলে, ঈশ্বৰৰ উদ্দেশ্য কেৱল আমাক স্বতন্ত্ৰ কৰাই নাছিলে। আপুনি ধ্যান দিব লাগিব যে ঈশ্বৰৰ আহ্বানক কিমানকৈ আপুনি বুজিছে। লোকবিলাকে এইটোৱে জানে যে ঈশ্বৰে তেওঁলোকক মুক্ত কৰিছে, যিটো নেকি ভাল হয়, কিন্তু প্ৰশ্ন হৈছে ঈশ্বৰে আপোনাক কিয় মুক্ত কৰিলে, কাৰ পৰা মুক্ত কৰিলে, কিহৰ কথা লৈ এৰুৱাইছে। এইটো কথা বহুত আৱশ্যক হয়। আমি কৈছিলোঁ যে জ্ঞান আছে। আমি প্ৰথমে কৈছিলোঁ যে গিনস্ক প্ৰকাশৰ জ্ঞান, দৰ্শনৰ জ্ঞান, য'ত নেকি পবিত্ৰ আত্মাই আপোনাক জনায়, কয় পিতৰ বিষয়ে, যেনেকৈ পিতৰে গম পাইছিলে যেনেকৈ যীশুখ্ৰীষ্ট কোন হয়, গিনস্ক। তাৰপিছত আমি ক'লোঁ আইডৰ অৰ্থ হৈছে সজাগ, সচেতনতা। অকল জ্ঞান থকাই নহয়, আপুনি সেই জ্ঞানলৈ সজাগো হৈ যায়। আমি উদাহৰণ লৈছিলোঁ যে আপুনি ধৰি লওক জংঘলত গৈ আছিলে, আপুনি সিংহৰ খোজ দেখিলে,
আপুনি সেই সিংহৰ খোজক চাই আপুনি সজাগ হৈ যায় যে আপোনাৰ চৌপাশে ক'ৰবাত সিংহ আছে। এই মানসিকতাই আপোনাক নেৰে যেতিয়ালৈকে আপুনি সেই জংঘলত আছে। আপুনি জানে আপুনি ক'ত আছে। আমি ক'লো যে সজাগতা। কিয়নো জ্ঞান থকাটো যথেষ্ট নহয়। জ্ঞানৰ বাবে সজাগ হোৱাটো আৱশ্যক আছে। আমি ক'লো আইডল। তৃতীয়টো আমি ক'লো ইপগ্ন'চিছ। তাৰ মানে আপুনি এই জ্ঞানৰ সৈতে সহযোগিতা ৰাখে। আপুনি জ্ঞানক ব্যৱহাৰ কৰে, এই জ্ঞানৰ লগত জীৱন অতিবাহিত কৰে। এই জ্ঞানৰ সৈতে দেখা পোৱা পৰিস্থিতিবিলাকক সলনি কৰে। প্ৰভুৰ প্ৰশংসা হওক। মই আকৌ কৈছোঁ, আপুনি জ্ঞানৰ সৈতে দেখি থকা পৰিস্থিতিবিলাকক সলনি কৰে। আপুনি জানে যে যি জ্ঞান আছে সেইটো ঈশ্বৰৰ পৰা হয়। এইকাৰণে গিনস্ক আৱশ্যক আছে। আপুনি জানে যে এই জ্ঞান কেৱল মাংস আৰু তেজৰ নহয়। এই জ্ঞান কেৱল কিতাপৰ পৰা অহা নাই। এই জ্ঞান সম্পূৰ্ণৰূপে সত্য হয়। গিনস্ক এইটো সম্পূৰ্ণতাৰ সত্য হয়। এইটো মনুষ্যৰ দ্বাৰা বনোৱা চতুৰ আৰু ভ্ৰমৰ নহয়। এইটো ঈশ্বৰৰ দ্বাৰা দিয়া হৈছে। এই জ্ঞানক আপুনি আপোনাৰ আত্মাৰ গ্ৰহণ কৰিছে। গিনস্ক প্ৰভুৰ প্ৰশংসা হওক। এতিয়া আমি কথা বতৰা কৰিম বহুতো মহত্বপূৰ্ণ বিষয়ৰ ওপৰত। এইটো বহুত আৱশ্যক হয়। এতিয়া আপুনি যীশুখ্ৰীষ্টলৈ আহে, প্ৰশ্ন হৈছে যে আপোনাৰ সৈতে কি হয়। প্ৰভুৰ প্ৰশংসা হওক। আহক আমি পঢ়ো যোহন 3:16। যোহন 3:16। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে হালেলুয়া, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। ইয়াত আমি আপোনালোক কৈছিলোঁ যে অনন্ত জীৱন কি হয়। জয়, আৰু জয়ৰ অৰ্থ হৈছে ঈশ্বৰৰ জীৱন। আপুনি যেতিয়া যীশুখ্ৰীষ্টলৈ আহে আপুনি চাব পাৰে যে আপুনি কি পায়। আপুনি ঈশ্বৰৰ জীৱন পায়। প্ৰভুৰ প্ৰশংসা হওক। ঈশ্বৰৰ জীৱন সেইটো বহুত ডাঙৰ কথা হয়। বহুত ডাঙৰ কথা হয়। যিকোনো ব্যক্তি কেতিয়াও পাব পাৰে। ঈশ্বৰৰ জীৱনৰ অৰ্থ হৈছে ঈশ্বৰৰ নিচিনা জীৱন যাপন কৰাৰ গুণ, ঈশ্বৰৰ নিচিনা ভাবিবলৈ গুণ, ঈশ্বৰৰ নিচিনা জয় হ'বৰ কাৰণে গুণ, ঈশ্বৰে যিবিলাক কৰিব পাৰে সকলোবিলাক কৰিব পৰা গুণ। প্ৰভুৰ প্ৰশংসা হওক। সকলোবিলাক কৰাৰ যোগ্যতা। হালেলুয়া। যিকোনোবিলাক ঈশ্বৰৰ সৈতে আছে, সেই তেওঁৰ জীৱনৰ বাবে আছে, তেওঁৰ সৈতে আছে। সিফালে কি কৈছো, যিটো বস্তুৱে আপোনাৰ সৈতে আছে সেই সকলোৰ কাৰণে আছে। জীৱন যিটো আপোনাৰ সৈতে আছে সৰল হয়। এই ঈশ্বৰৰ সৈতে যি আছে এইবিলাক এইবাবেই আছে, কোনো জীৱন তেওঁৰ সৈতে আছে। ঈশ্বৰৰ জীৱন তেওঁৰ সৈতে আছে। প্ৰভুৰ প্ৰশংসা হওক। আৰু ঈশ্বৰে তেওঁৰ দয়াত আৰু প্ৰেমত আমাক সেইটোৱে দি দিছে। আমাক কি দি দিলে? তেওঁৰ নিজৰ জীৱন। প্ৰভুৰ প্ৰশংসা হওক। যীশুখ্ৰীষ্টই নিজে কেৱল জীৱন দিয়াই নহয়, এইটো সঁচাকে বৃহৎ, এইটো অসাধাৰণ উৎকৃষ্টতা হয়। যীশুখ্ৰীষ্টই কেৱল আমাৰ বাবে জীৱন দিয়াই নহয়, নিজৰ জীৱন আমাৰ বাবে দিলে, তেওঁৰ জীৱন আমাকো দিলে। হয়। কোনোবাই আপোনাৰ কাৰণে মৰিব পাৰে কিন্তু জীৱন দিব নোৱাৰে। এইটো কেৱল ঈশ্বৰেহে কৰিব পাৰে। প্ৰভুৰ প্ৰশংসা হওক। ভাবি চাওক, যেতিয়া মই আপোনালোকৰ সৈতে কথা বতৰা কৰি আছো গাৰ নোম শিয়ৰি উঠিছে। কোনোবাই পিতৃ মাতৃয়ে ক'ব পাৰে আপোনালোকৰ কাৰণে আমাৰ জীৱন দিব পাৰোঁ। তেওঁবিলাকৰ নিজৰ জীৱন দিব নোৱাৰে। যদি দিও দিয়ে তেওঁবিলাকৰ সৈতে যি গুণ আছে সেইটোহে দিব পাৰিব, আৰু অধিক ভাল দিব নোৱাৰিব। তেওঁবিলাকৰ সৈতে সেই গুণ থাকিলে হয় তেওঁবিলাকক দিবৰ বাবে, তেওঁবিলাকে নিজৰ সন্তানবিলাকৰ নিজৰ জীৱন দিব নালাগিলে হয়। প্ৰভুৰ প্ৰশংসা হওক। তাত ঈশ্বৰে যীশুখ্ৰীষ্টৰ দ্বাৰা কেৱল আমাৰ কাৰণে জীৱন দিয়াই নহয়, তেওঁ আমাৰ বাবে নিজৰ জীৱন দিলে। বিশ্বাস আছে আপোনালোকে পাৰ্থক্যটো বুজিবলৈ আৰম্ভ হৈ গ'ল। আপোনালোকে পাৰ্থক্যটো বুজি পাইছে। এইটোৱে জানে যে যীশুখ্ৰীষ্ট মোৰ বাবে জীৱন দিলে। এইটো ভাল কথা। আপোনালোকে জানে যে যীশুখ্ৰীষ্টৰ এই কাৰ্যৰ দ্বাৰা আৰু এই কবৰস্থ হোৱাৰ দ্বাৰা, জি উঠাৰ দ্বাৰা ঈশ্বৰে আপোনাক নিজৰ জীৱন দিলে। জীৱন যাৰ সৈতে যীশুখ্ৰীষ্ট জীৱন যাপন কৰিছিলে, সেই জীৱনো তেওঁ আপোনাক দিছে। প্ৰভুৰ প্ৰশংসা হওক। এইটো এটা ৰহস্য হয়, এইটো এটা আচৰিত কৰ্ম হয়। হালেলুয়া। এইটো নেকি ঈশ্বৰে কৰিব পাৰে? ঈশ্বৰে এইটোৱেই কৰিলে। কি ক'লে? যিকোনো তেওঁ বিশ্বাস কৰে নষ্ট নহয়। মানে যদি আপুনি যীশুখ্ৰীষ্টক জানে তেনে আপুনি নিৰ্ভয়ে চিঞৰিব পাৰে, মোৰ নাশ নহ'ব। মোৰ নাশ নহ'ব। মোৰ নাশ নহ'ব। সেইকাৰণে এইটো জানিবলৈ চেষ্টা নকৰক যে কোনোবাই আপোনাৰ কাৰণে যাদু টনা কৰিছে। নহয়, যেতিয়া আপুনি শিশুৰ নিচিনা থাকে তেতিয়া এই শয়তানৰ স্তৰলৈকে আপোনালোকে ভাবে
আপুনি ডাঙৰ হৈ যায় তেতিয়া শয়তান আপোনাৰ কাৰণে কনিষ্ঠ হৈ যায়। কনিষ্ঠ সন্তানবিলাকৰ সৈতে কিয় হৈছে, মোৰ টায়াৰ কিয় ফাটি গ'ল, মোৰ গাড়ী কিয় বেয়া হৈ গ'ল, শয়তানে এইবিলাক কৰা নাই। এনেদৰে ভাবিবলৈ বন্ধ কৰি দিয়ক, এনেধৰণে শুনিবলৈ আৰম্ভ কৰি দিয়ক। যিকোনো এটা বিশ্বাস কৰে তেওঁ নষ্ট নহয়, মোৰ নাশ নহ'ব। আৰু যদি মই ইয়াক আগত লৈ যাব বিচাৰোঁ ক'ব পাৰোঁ যে মোৰ সৈতে জড়িত কোনো বস্তুৰে নাশ নহ'ব। প্ৰভু প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। মই আপোনালোকক ক'লোঁ যে গিনস্ক আইডো আৰু তৃতীয়তে আমি কি ক'লোঁ, এপিগন'চিছ। এতিয়া আপুনি এই জ্ঞানবিলাকক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে। আহক এটা বাক্য পঢ়োঁ, 1 যোহন 5 অধ্যায় 11 পদ। আৰু সেই সাক্ষ্য এই যে হয়, কাৰ সাক্ষ্য? ঈশ্বৰৰ সাক্ষ্য মনত ৰাখিব। আৰু সেই সাক্ষ্য এই যে ঈশ্বৰে আমাক অনন্ত জীৱন দিলে। হয়, আৰু সেই সাক্ষ্য এই যে ঈশ্বৰে আমাক অনন্ত জীৱন দিলে। এইটো সেই জীৱন নহয় যিটো স্বৰ্গত গৈ আপোনালোকে পাব, সেইটো নহয়। এইটো এতিয়া আপোনাৰ সৈতে আছে। বাস্তৱত আপোনাৰ সৈতে যদি জীৱন নাই তেনেহ'লে আপুনি স্বৰ্গ নাযাব। সেয়ে নক'ব যে এইটো জীৱন গৈ স্বৰ্গত গৈ আৰম্ভ হ'ব, নহয়। এইটো জীৱন এতিয়া হ'ব লাগিব যাতে আপুনি স্বৰ্গ যাব পাৰিব, যাতে আপুনি ৰেপচাৰত যাব পাৰে। শুনিছে? আকৌ আপোনালোক প্ৰতাৰণা কৰিব নিদিব। কয় যেতিয়া আমি স্বৰ্গত যাম তেতিয়া আমাৰ অনন্ত জীৱন আৰম্ভ হ'ব, নহয়। কি লিখা আছে? সেইটো সাক্ষ্য এইটো হয়, এনে নহয় যে হ'বলগীয়া আছে। ঈশ্বৰে কেৱল জীৱন দিয়া নহয়, দিবলগীয়া আছে। আৰু সেই জীৱন এই যি নেকি পুত্ৰত আছে। ধ্যান দিব, যিটো মই আপোনালোকক আগতে কৈছোঁ, যীশুখ্ৰীষ্টৰ সৈতে এইটো জীৱন আছিলে, সেইটো আমাক দিছে। তাৰ পাছত প্ৰভুৰ প্ৰশংসা হওক। তাৰ সৈতে পুত্ৰ আছে, তাৰ সৈতে জীৱন আছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কিয় যীশুখ্ৰীষ্টৰ আৱশ্যক আছে? আপোনাক ঈশ্বৰৰ জীৱন লাগে, তেনেহ'লে নিশ্চয় যীশুখ্ৰীষ্টৰ আপোনাৰ আৱশ্যক আছে। যে নাজানে যে তেওঁলোকক কি লাগে। মই এতিয়া আপোনালোকক কৈ আছোঁ যে কেনেকৈ ঈশ্বৰৰ জীৱন। সেই জীৱন ক'ত আছে? ঈশ্বৰৰ পুত্ৰ। তাৰ সৈতে পুত্ৰ নাই, তাৰ সৈতে জীৱনো নাই। হয়, গাম্ভীৰ্যপূৰ্ণ। যীশুখ্ৰীষ্ট গ্ৰহণ কৰাৰ অৰ্থ এইটোৱে নহয় যে কোনো এটা ধৰ্ম গ্ৰহণ কৰি ল'লে। যীশুখ্ৰীষ্ট গ্ৰহণ কৰাৰ অৰ্থ হৈছে ঈশ্বৰৰ জীৱনক গ্ৰহণ কৰি ল'লে। ভাবি চাও, তোক প্ৰতাৰণা কৰা হৈছে। নহয়, কি লিখা আছে? তাৰ সৈতে পুত্ৰ আছে, তাৰ সৈতে জীৱন আছে। হয়, কোনটো জীৱন? অনন্ত জীৱন, ঈশ্বৰৰ জীৱন। তাৰ সৈতে ঈশ্বৰৰ পুত্ৰ নাই, তাৰ সৈতে জীৱনো নাই। ব্যক্তি যদি মৰি আছে, তোৰে তাক 10 দিন দিছে, আপুনি সেই ব্যক্তিৰ জীৱন দি দিয়ে, সেই ব্যক্তিৰ জীৱন সলনি হৈ যাব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। মই জানো মই কি কৈ আছোঁ। এনেকুৱা বহুতো লগ পাইছোঁ, ডক্টৰে কৈছিলে 15 দিনত মৰি যাব, সেইবিলাক আজিলৈকে জীৱিত আছে। 10 বছৰ, কিছুমান 15 বছৰ হৈ গৈছে, কিছুমান যদি মৰি গৈছে 10 বছৰ পিছত মৰিছে। হালেলুয়া। তাৰ পাছত যে মই কি লিখিছোঁ যে ঈশ্বৰৰ পুত্ৰ যদি বিশ্বাস কৰে, তাতে তোমালোকে জানা যে অনন্ত জীৱন তোমালোকৰ। গিনস্ক আইডো পিগনচিছ। আমি প্ৰথমে পঢ়িছিলোঁ যে ঈশ্বৰে তোমাক অনন্ত জীৱন দিছে। একটা প্ৰকাশিত বাক্য হয় গিনস্ক। তাত যি শব্দ আহিছে জানো, এইটো গ্ৰীক শব্দৰ পৰা, আইডোৰ পৰা। তৈয়াৰ হৈ যাওঁ, সজাগ হৈ যাওঁ, এনেকৈ মই আপোনালোকক আগতে কৈছিলোঁ। কাৰণে যি নেকি তোমালোকে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰা, এইবিলাকৰ হয়তো ইতিমধ্যে গিনস্ক আছে। এইবিলাকে এই জ্ঞানৰ কাৰণে তেওঁলোকে সজাগ হোৱা নাই, সেইকাৰণে তেওঁলোকলৈ দুনাই লিখিছে। এইকাৰণে লিখিছে যাতে তোমালোকে জানা যে অনন্ত জীৱন তোমালোকৰ হয়। সজাগ হৈ যাওক। আইডো বহুতো লোকবিলাক সজাগ নহয়। বালক মোৰ বিষ হৈ আছে, ভিতৰত কেঞ্চাৰ আছে, দৰিদ্ৰ আছোঁ, ৰোগী আছোঁ। নহয়, আপোনাক কি জানিব লাগে? আপুনি এইটো জানিব লাগে নহয়, ডক্টৰৰ প্ৰতিবেদনে আপোনাক কৈছে, আপুনি সজাগ হ'ব লাগিব, যিটো নেকি ঈশ্বৰে আপোনাক দিছে। যিসকলে তোমালোকে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰা, তেওঁলোকে ঈশ্বৰৰ পুত্ৰত যদি বিশ্বাস কৰে, বাক্য অনুসাৰে আমি অকণ পাছফালে যাম। যি সৈতে পুত্ৰ আছে তেওঁৰ সৈতে জীৱন আছে, তেওঁলোকৰ সৈতে জীৱন আছে, তেওঁলোকক তেনেহ'লে আকৌ কিয় কৈছে? তোমালোকে জানি লোৱা যে আইডো, সজাগ হৈ যাও, 24 ঘণ্টাই সজাগ হৈ যাও। হয়তো ঈশ্বৰৰ জীৱন আছে। হয়তো ঈশ্বৰৰ জীৱন আছে। হালেলুয়া। সজাগ হৈ যাও।
কথা জানো কওক যে মোৰ সৈতে ঈশ্বৰৰ জীৱন আছে, মোৰ সৈতে ঈশ্বৰৰ জীৱন আছে। তাৰ বাবে আপোনালোকে সজাগ হ'ব লাগিব। এতিয়া নহয় যে তেনেকৈ আপুনি বাক্য শুনে, সেই কাৰণ আছে আপুনি বাক্য শুনাটো আৱশ্যক। শুনাৰ আৱশ্যক যে আপুনি বেলেগ একোৱে ভাবিবই নোৱাৰে। নহয় যে এইটো ৰোগ আহি গ'ল, সেইটো ৰোগ আহি গ'ল, সেইটো ভাইৰাছ আহিলে, সেইটো ভাইৰাছ আহিলে। নহয়, এইবিলাক সকলোবিলাকে আপোনাক সজাগতাৰ পৰা বাহিৰ আনিব বিচাৰে। সজাগতা ঈশ্বৰে আপোনাক দিব বিচাৰিছে, লোকবিলাকে সজাগতা দিব বিচাৰে। এতিয়া আপুনি বুজিব লাগিব যে যিটো আপুনি শুনে কিমান আৱশ্যক হয়। আপুনি সেই প্ৰতিটো খবৰক শুনিব নোৱাৰে। যিজন ব্যক্তি আপোনাৰ বন্ধু হ'ব নোৱাৰে, আপুনি প্ৰতিটো ঠাইত যাব নোৱাৰে। আপোনাৰ সৈতে এটা জ্ঞান আছে য'ৰ পৰা আপোনালৈ অনা হৈছে, আপুনি হ'ব পাৰে নাজানে। শিশুবিলাকে কাৰ্টুন চায়, যিদৰে কাৰ্টুন চায় তেনেদৰে শিশুবিলাক নাচায়। আপুনি চলচ্চিত্ৰ চায় বা টিভিত কিবা এটা চায়, সেই চৰিত্ৰৰ ওপৰত ধ্যান কৰে, নহয় জানো? পুৰুষলৈ বা সেই মহিলালৈ আপোনালোকে ধ্যান কেন্দ্ৰিত কৰে, বা কিবা এটা দৌৰাই আছে তালৈ ধ্যান কেন্দ্ৰিত কৰিছে। শিশুবিলাক এনেকুৱা নাচায়, শিশুবিলাকে গোটেই স্ক্ৰীণটোক একেলগত চায়, গোটেই স্ক্ৰীণখন। এনেকুৱা নেকি কুঁৱলী আহে, প্ৰথমে আপোনালোকে কি দেখি পালে? গছ চাই পেলাই নে মানুহৰ মুখমণ্ডল কোৱা হয়, নহয় জানো? এনেদৰে শিশুবিলাক সকলোবিলাক চায়। নাজানে হ'ব পাৰে যে সেই শিশুবিলাকক সেই কাৰ্টুনৰ দ্বাৰা কি দেখাব বিচৰা হৈছে, কিমান সুন্দৰ গছ আছে। সকলো গছবিলাক কৰি ভূতৰ আকৃতিও হ'ব পাৰে, যাক দেখি শিশুবিলাক ভয় খাই যাব। শিশুবিলাক কিয় ভয় খাইছে? ইয়াততো ভাল সুন্দৰ সুন্দৰ গছ গছনিবিলাক আছে। নহয়, আপুনি সজাগ হ'ব লাগিব। আপুনি কি চায়, আপোনাৰ সন্তানবিলাক কি চায়, তেওঁলোকে যি ধৰণে চায় সেইদৰে আপুনি আৰু মই নাচাওঁ। প্ৰভুৰ প্ৰশংসা হওক। এইবিলাক গোটেইটো চাই বুজিবৰ কাৰণে চেষ্টা কৰিব। সেই আকৃতি তেওঁলোকে এটা কাৰ্যকলাপক নাচায়, তেওঁলোকে গোটেই আকৃতিটো একেলগে চায়। হালেলুয়া, হালেলুয়া, হালেলুয়া। আপোনালোকে বহুত ধ্যান দিব লাগিব। আপোনালোকে কি জানিব লাগিব? আপোনালোকে কি বস্তুৰ বিষয়ে সজাগ হ'ব লাগিব? যদি আপোনালোকক কৈছে আপোনালোকে সেই গৌৰৱৰ জীৱন অতিবাহিত কৰিব বিচাৰে, ঈশ্বৰে আপোনালোকৰ বাবে লৈ আহিছে, ঈশ্বৰে আপোনাক কৈছে, ঈশ্বৰে আপোনালোকলৈ লৈ আহিছে, আপোনালোক কৈছে যে কিবিলাক কথা লৈ সজাগ হ'ব লাগে। আপুনি আপোনাৰ ভুলৰ বাবে সজাগ হ'ব নালাগে, পাপৰ বাবে সজাগ হ'ব নালাগে, বেংক একাউণ্টত কিমান পইচা আছে তাৰ বাবে সজাগ হ'ব নালাগে, কিমান ঋণ আছে তাৰ বাবে সজাগ হ'ব নালাগে। এইবাবে সজাগ হ'ব লাগিব যে মোৰ সৈতে ঈশ্বৰৰ জীৱন আছে। প্ৰভুৰ প্ৰশংসা হওক। এইবিলাকৰ কাৰণে আপুনি সজাগ হৈ যায়, যেনে আপোনাৰ ঋণ দূৰ হৈ যাব। মই জানো মই কি কৈ আছো। ঈশ্বৰে যি আমাক কৈ আছে তাৰ কোৱাৰ এটা লক্ষ্য আছে যে আমি গৌৰৱৰ জীৱন অতিবাহিত কৰোঁ, আমি বিজয়ৰ জীৱন অতিবাহিত কৰোঁ। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কিন্তু সজাগ হোৱাটো আপোনাৰ কাৰ্য হয়। জীৱন দিয়াটো তেওঁৰ কাৰ্য হয়। আপোনাৰ কোৱাটো গিনস্ক পবিত্ৰ আত্মাৰ কাৰ্য হয়, তাৰপিছত আপোনাৰ কাৰ্য হয়। আমি বুধবাৰো কৈছিলো সজাগ হ'ব লাগিব। সজাগ হোৱাটো আপোনাৰ কাৰ্য হয়। জীৱন দিয়াটো তেওঁৰ কাৰ্য হয়। আপোনাৰ কোৱাটো গিনস্ক পবিত্ৰ আত্মাৰ কাৰ্য হয়, তাৰপিছত আপোনাৰ কাৰ্য হয়। আমি বুধবাৰো কৈছিলো সজাগ হ'ব লাগিব। আপুনি নিৰন্তৰে নিজকে সোঁৱৰাই দিব লাগিব। আপুনি ক'ব লাগিব যে মোৰ সৈতে ঈশ্বৰৰ জীৱন আছে, মোৰ সৈতে ঈশ্বৰৰ জীৱন আছে, মোৰ সৈতে ঈশ্বৰৰ জীৱন আছে। কিয়নো কোৱাটো সকলোতকৈ ভাল পদ্ধতি হয় সজাগ হোৱাটো। মোৰ প্ৰশংসা হওক। সকলোতকৈ ভাল পদ্ধতি হয় সজাগ হোৱাটো। আপুনি একেৰাহে সেই সকলোবিলাক শুনিব লাগিব, যেনেকৈ আপোনালোকক এই সজাগতালৈ লৈ যায়। আপোনাৰ সৈতে ঈশ্বৰৰ জীৱন আছে। আপুনি সহভাগিতা কৰিব লাগিব, অধিক মণ্ডলীত যাব লাগিব, সেই কাৰ্যবিলাকক কৰক, য'ত নেকি আপোনাৰ সজাগতাক বৃদ্ধি হৈ যাব। সকলোবিলাকৰ সৈতে বন্ধুত্ব কৰক, যিবিলাক এনেকৈ আপোনাক কয় আপোনাৰ সৈতে ঈশ্বৰৰ জীৱন আছে। এটা মণ্ডলীৰ গীৰ্জাত যোৱা আৱশ্যক যথেষ্ট নহয়, তাত আপুনি এইটো জানিব লাগিব যে তাত কি কোৱা হৈছে। হালেলুয়া। আমি চাৰ্চত যাওঁ, কিন্তু আপোনাৰ তাত কি ধৰণৰ সজাগতা দিয়া হৈছে? আমাৰ চাৰ্চত সজাগতা কি হৈছে? তুমি পাপী হয়, ৰোগীয়া হয়, তোমাৰ ভুলৰ কাৰণে তুমি ৰোগীয়া হয়, ভুলৰ কাৰণে তুমি দৰিদ্ৰ হোৱা। নহয়, যদি আমাৰ ভুলৰ ফল আমি যদি ভুগিবলগীয়া হয়, নহ'লে যীশুখ্ৰীষ্ট কিয় আহিলে? আমাৰ ভুলৰ পাপবিলাক তুলি ল'লে, আমি তেওঁৰ সত্যনিষ্ঠাৰ ফল উপভোগ কৰিব পাৰোঁ। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আমি যি জীৱন অতিবাহিত কৰি আছো সেইটো আমাৰ ভুলৰ নহয়। যিটো জীৱন আমি অতিবাহিত কৰি আছো সেইটো সেই কামৰবিলাকৰ বাবে হ'ব লাগে। তাৰ পূৰ্বে যিটো এইটো হয়
আপোনাক কৈছে যে কিবিলাকৰ লৈ আপুনি সজাগ হ'ব লাগে। এইটো আপোনাৰ কাৰ্য হয়। ঈশ্বৰে আপোনাক জীৱন দিব পাৰে, সজাগ হোৱাটো আপোনাৰ কাৰ্য হয়। এনে নক'ব যে হে প্ৰভু মোক সজাগ কৰা, এই প্ৰাৰ্থনাৰ উত্তৰ নাই। নতুন প্ৰাৰ্থনাৰ বিন্দু বনাই নল'ব। লোক থাকে ଯେଉଁবিলাকে কেৱল প্ৰাৰ্থনাৰ বিন্দু বনায়, নতুন প্ৰাৰ্থনাৰ বিন্দু পাই গ'লো হয়, পালকে কি কৈছে মই নতুন প্ৰাৰ্থনা কৰিম, প্ৰভু আপোনাৰ কাৰণে সজাগ আছো, এইটো ক'লে আপুনি সজাগ নহ'ব। হালেলুয়া, হালেলুয়া, হালেলুয়া। ওচৰত থকা জনক কওক, সজাগ হৈ যাওক, সজাগ হৈ যাওক, প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কিয় সজাগ হৈ যায় জানেনে? যাতে মৃত্যুৰ ভয় আপোনাৰ পৰা দূৰ হৈ যায়। বহুতৰ ভিতৰত মৃত্যুৰ ভয় আছে, তেওঁলোকে মৃত্যুক ভয় কৰে। মইতো সকলোতকৈ ডাঙৰ সত্য হয়, মৃত্যু সকলোলৈকে আহিব, মোলৈ নাহিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আহক আমি চাওঁ 1 কৰিন্থিয়া 15:26 পদ। শেষ শত্ৰু যি মৃত্যু, তাকো লোপ কৰা হ'ব। হয় কি? কিছুমানক লাগে যে মৃত্যু আৰু ঈশ্বৰ এটা বন্ধু হয়। ঈশ্বৰে দিছিলে, ঈশ্বৰে ল'লে, তেওঁ যাব। সকলোবিলাক কল্পনা হয়। সত্য এইটো লিখা আছে, সত্য এইটো লিখা আছে। ইমান বছৰলৈকে এইটো কল্পনা চলি আছে, কোনো তাত পাৰ্থক্য নাহিব। আপোনালোকে জানে, মই যেতিয়া কওঁ আপোনালোকে ধ্যান দি শুনিব। মনুষ্যই নিজৰ অনুভৱৰ অনুসাৰে সত্যতাক বনায়। মনুষ্যই সেই সত্য নাজানে। নিশ্চয় যিয়ে জানে, তেওঁলোকে অনুভৱক বিশ্লেষণ কৰিছে, মোৰ এনেকুৱা অনুভৱ আছে, নিশ্চয় এইটো সত্য হ'ব। অনুভৱ যদিও বেয়া হয়, তেওঁলোকে কয় অনুভৱ যদি ওপৰ তল হয়, জীৱন ওপৰ তল হয়। তেওঁলোকৰ অনুভৱ কেতিয়াবা ৰোগ হয়, কেতিয়াবা সুস্থ থাকে, তেওঁলোকে ক'ব যে সুস্থ আৰু ৰোগীয়া হোৱাটো অনুভৱ হয়। যদি তেওঁলোকে কেতিয়াবা জয়ী হয় আৰু পৰাজয় হয়, তেওঁলোকৰ সত্যটো কি হয়? জয় হোৱা, কেতিয়া পৰাজয় হোৱা। যি সত্য হয়, বাস্তৱিক সেইটো সত্য নহয়, অনুভৱৰ সহায়ত বিশ্লেষণ কৰা সত্য হয়। সত্যটো কি হয়? ঈশ্বৰৰ বাক্য। প্ৰশংসা হওক। যিটো আপুনি পঢ়ি আছে সেইটো সত্য হয়। শেষ শত্ৰু যি মৃত্যু, তাকো লোপ কৰা হ'ব। তাৰমানে মৃত্যু এই সময়ত পৰাস্ত কৰা হৈ গৈছে। খ্ৰীষ্টই মৃত্যুক পৰাজয় কৰিছে। আপোনালোকে শুনিছে? এতিয়া কোনো বল নাই, তেওঁলোকে তাক নষ্ট কৰা হোৱা নাই। বাইবেলে কৈছে যে শেষ শত্ৰু যি মৃত্যু, মৃত্যু ঈশ্বৰৰ বন্ধু নহয়। ঈশ্বৰে মৃত্যুক ব্যৱহাৰ নকৰে কোনোবাক অনুশাসিত কৰিবৰ কাৰণে, দণ্ড দিবৰ বাবে। এইটো ঈশ্বৰৰ অস্ত্ৰ নহয়। মৃত্যু কি হয়? ঈশ্বৰৰ শত্ৰু হয়। এক শত্ৰু যি মৃত্যু, তাকো লোপ কৰা হ'ব। প্ৰভুৰ প্ৰশংসা হওক। এইবিলাক আপোনালোকে জানিব লাগিব। জগতৰ অনুসাৰে জীৱন যাপন নকৰিব যে অনুভৱ তেওঁলোকৰ সত্য হৈ গৈছে। নহয়, আপোনালোকে শুনক যিটো মই পৰৱৰ্তী শাৰী কৈ আছো। খ্ৰীষ্টান সেইজন হয় যিনকে সত্যক ব্যৱহাৰ কৰি অনুভৱক সলনি কৰে। আপোনালোকে শুনি লওক মই কি ক'লো। সাংসাৰিক ব্যক্তি যিজনে ঈশ্বৰক নাজানে, অনুভৱকে তেওঁ সত্য মানে। খ্ৰীষ্টানৰ কাৰ্য কি হয়? যে সত্যৰ দ্বাৰাই অনুভৱক সলনি কৰা। মানে কাৰোবাৰ যদি অনুভৱ আছিলে কেতিয়াবা ৰোগ হোৱা, অসুস্থতা হোৱা, হয়তো জানি ল'লে যে মোৰ ভিতৰত কি আছে, সত্যৰে তেওঁৰ এতিয়া অনুভৱবিলাক সলনি কৰে, বুজি লয় যে কি কৰিব লাগে। এইটো এটা যুঁজ হয়, এইটো এটা যুঁজ হয়। প্ৰশংসা হওক। এইকাৰণে বাইবেলে কৈছে যে সংসাৰৰ ৰূপ নহবা, ঈশ্বৰৰ যি ৰূপ আছে সেইবিলাক সকলোবিলাক অনুভৱৰ পৰা আহিছে। তেনেকে বিবেকৰ পৰা বনাইছে, সেইটো গিনস্ক নহয়। আগতে কৈছিলো যে গিনস্ক কি হয়? যে প্ৰকাশিত বাক্য হয়, সিদ্ধ হয়, যিটো সত্য হয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। 2:14 পদ। আৰু শিশু সন্তানবিলাক তেজ আৰু মাংসৰ ভাগি হোৱাত মৃত্যুৰ পৰাক্ৰম থকাটোক, অৰ্থাৎ শয়তানক মৃত্যুৰ দ্বাৰাই অকৰ্মণ্য কৰিবলৈ। হয়, মোৰ মন হৈছে যে মই দৌৰ মাৰি দিম।
যে শয়তান অকৰ্মণ্য হয়। হয় হয়, শয়তানৰ নতুন নাম গম পাই গ'লো। যি নতুন নাম শয়তান, যি নেকি মাতিব পাৰে অকৰ্মণ্য শয়তান। শয়তানৰ সৈতে কোনো বল নাই। অকৰ্মণ্যৰ অৰ্থ হৈছে অসাৰ, প্ৰভাৱ নপৰা। তেওঁৰ শক্তি আছে যে তেওঁ শয়তানক শেষ কৰিব পাৰে। তেওঁৰ সৈতে কোনো শক্তি নাই, সামৰ্থ্য নাই, একোৱেই নাই, কেৱল ভ্ৰম আৰু মিছা। আপুনি নতুন নাম গম পাই গ'ল। তাৰ দ্বাৰা নিজৰ অনুভৱ সলনি কৰিব লাগিব। নহয় যে শয়তানে মোক খেদি আছিলে, আপুনি পলাই গ'ল। সত্যৰ দ্বাৰা শয়তানক খেদক, মোৰ প্ৰশংসা হওক। কোনোবাই পলাই আছিলে আৰু আপুনি সত্যক মানি ল'লে। সেই মানুহজন পলাই আছিলে, শয়তান বহুত শক্তিশালী হয়। তেওঁৰ অনুভৱ আছিলে, সেইটো সত্য নাছিলে। সত্য কি হয় যে আমাৰ বল শক্তি আছে শয়তানৰ ওপৰত। শয়তানক খেদিব পাৰোঁ, প্ৰভুৰ প্ৰশংসা হওক। সেইটো কাৰণে প্ৰভু যীশুখ্ৰীষ্টই কৈছে, তোমালোকে মোৰ নামত শয়তানক খেদিব পাৰিবা। শয়তানৰ কোনো তাত সন্মান নাই। শয়তানক খেদিব পাৰিব যেতিয়া আপুনি কনিষ্ঠ হয়। মানে এইটো কৰি দিলে, সেইটো কৰি দিলে বুলি আপুনি কয়, নহ'লে আপুনি কি কৰিলে? ইয়াত এইটো ক'বৰ কাৰণে আছোঁ, এনে নহয় যে শয়তানে কি কৰিলে। ইয়াত নিজৰ কাৰ্যবিলাক দেখুৱাবৰ কাৰণে ইয়াত আছোঁ। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। নিজৰ কাৰ্য কৰিব লাগিব। যীশুখ্ৰীষ্টই কৈছে, তেওঁৰ পুত্ৰ এইবাবে প্ৰকাশিত হ'ল, শয়তানৰ কাৰ্য নাশ কৰিব পাৰে। ঈশ্বৰৰ সন্তান হয়। আপুনি শয়তানৰ কাৰ্যবিলাক নষ্ট কৰিব লাগিব। নিজৰ জীৱনৰ পৰা, চুবুৰীয়াৰ জীৱনৰ পৰা, সম্বন্ধীয়ৰ জীৱনৰ পৰা, দেশৰ জীৱনৰ পৰা শয়তানৰ কাৰ্যবিলাকক নষ্ট কৰিব লাগে। কোনে এইবাবে আহিছে? প্ৰশংসা হওক, হালেলুয়া। সন্তানবিলাক তেজ আৰু মাংসৰ ভাগি হোৱা, মৃত্যুৰ পৰাক্ৰম থকাটো, অৰ্থাৎ অকৰ্মণ্য। তেওঁলোকে বুজিব পাৰে যে যীশুখ্ৰীষ্ট কিয় মৰিলে। মৃত্যু হোৱাৰ এক উদ্দেশ্য আছিলে। আহি ক'ব পাৰে যে ঈশ্বৰ কেনেকৈ মৰিব পাৰে। মই জানো আপুনি কি কৈ আছে, কিন্তু এইবাবেই মৰিলে যাতে মৃত্যু পৰাক্ৰম থকাটো, অৰ্থাৎ শয়তানক মৃত্যুৰ দ্বাৰাই অকৰ্মণ্য কৰিবলৈ। প্ৰশংসা হওক, হালেলুয়া, হালেলুয়া। প্ৰথম যোহন 3:14 বহুত ভাল পাওঁ। আমি ইয়াক জানো, হয়। আপোনালোকে শুনিছে? কিমানে মোৰ সৈতে আছে কওক, মই জানো। কিমানে জানে? বাইবেলে কৈছে আমি ইয়াক জানো। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'লো। ইয়াত শব্দ আছে, এইটো আইডো হয়, সজাগ। আমি ইয়াত জানো যে মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'লো, কিয়নো আমি ভাইবিলাকক প্ৰেম কৰোঁ। সেইকাৰণে আপোনালোকে ভাইবিলাকক প্ৰেম কৰিব লাগে। তেওঁলোকে প্ৰেম নকৰে, তেওঁলোকে মৃত্যুৰ দিশত থাকে। তেওঁ ঘৃণা নকৰিব। আপুনি ঈৰ্ষা আৰু ঘৃণা কৰে, আপুনি মৃত্যুত আছে। প্ৰভুৰ প্ৰশংসা হওক। ইয়াত কথাটো কি হ'ল যে আমি ক'ত আহি গৈছোঁ, ক'ত আহিছোঁ। তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। ইব্ৰী 2:15 ইয়াত আমি গৈছোঁ। যে মুখ্য হয়, যাৰ ওপৰত মই কথা বতৰা কৰি আছিলোঁ, আৰু যিবিলাকে মৃত্যুৰ ভয়ত গোটেই আয়ুসৰ দিন দাসত্বৰ অধীনত আছিল, তেওঁবিলাকক মুক্ত কৰিবলৈ। মই আগতেই কৈছিলোঁ, তেওঁলোকে যদি বান্ধনত আছে, কাৰ ভয়ত আছে? মৃত্যুৰ ভয়ত। সেইকাৰণে আপোনালোকে জানিব লাগিব যে সজাগ হ'ব লাগিব যে মোৰ সৈতে ঈশ্বৰৰ জীৱন আছে। মৰিব নোৱাৰে। মোৰ সৈতে জড়িত যিকোনো বস্তু মৰিব নোৱাৰে। লোকবিলাক তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে, কালি শেষ হৈ যাব। হৈছে কালি ভাঙি যাব। সিও আছে, কালি মৰি যাব। তেওঁলোকে সেই মৃত্যুৰ ভয়ত দাসত্বৰ বন্ধনত আছে। কাৰ্য কৰা হৈ যায় তেওঁ মৃত্যুৰ পিছত। মৃত্যুৰ ভয় দেখুৱাই কিমানক এইদৰে কয় যে যীশুখ্ৰীষ্ট তোমাৰ প্ৰভু নহয়, নকলে কি হ'ব? মাৰি দিম। কিমানে মৃত্যুৰ ভয়ত জীৱন জুৰি কিছুমান গোটেই জীৱন দাসত্বত পৰা মৃত্যুলৈকে, কিয়নো মৃত্যুৰ ভয় তেওঁবিলাকৰ আছে। তেওঁলোকে এইটো কাৰণে মৰে নহয় যে মৃত্যু সত্য হয়, তেওঁলোকে মৃত্যুলৈ ভয় কৰে। মানে মৃত্যুৰ ভয়ত দাসত্বৰ অধীনত আছিলে আৰু তেওঁবিলাকক মুক্ত কৰিবলৈ, কিন্তু তাৰ বাবে তেওঁ আপোনালোকক মুক্ত কৰিছে। কিন্তু আপুনি সেই মৃত্যুৰ ভয়ক দূৰ কৰিব লাগিব। মোৰ মৃত্যুৰ কোনো ভয় নাই, মোৰ কোনো মৃত্যুৰ ভয় নাই। মই শাসন কৰিছোঁ। প্ৰভুৰ প্ৰশংসা হওক,
তুমি 5:17 পদ তো এনেকুৱা বাক্য হয় যে আমি ঘণ্টা ঘণ্টা জুৰি কথা বতৰা কৰিব পাৰো। তো মই শেষ কৰিব লাগিব। এজন মনুষ্যৰ কাৰণে যি নেকি মৃত্যুৱে ৰাজত্ব কৰিলে, আমি আপোনালোকক আগতেও কৈছো মৃত্যুৰ ৰাজ্য কেতিয়ালৈকে আছিলে, তেতিয়ালৈকে নেকি অনুগ্ৰহ আৰু সত্যনিষ্ঠা ৰূপী বৰদান অহা নাছিলে। প্ৰশংসা হওক। এতিয়া মৃত্যুৰ ৰাজ্য শেষ হৈ গৈছে, এতিয়া আপোনাৰ আৰু মোৰ ৰাজ্য হয়। কি লিখা আছে? অৰ্থাৎ যীশুখ্ৰীষ্টৰ দ্বাৰা অৱশ্যে কলো যে অনন্ত জীৱনৰ কথা হোৱা নাই, এই জীৱনতে আমি ৰাজত্ব কৰিম। মৃত্যু ৰাজত্ব নকৰে, শয়তানে ৰাজত্ব নকৰে, আপুনি ৰাজত্ব কৰে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। নকব যে ফেশ্বনে ৰাজত্ব কৰি আছে, ড্ৰেণ্টে ৰাজত্ব কৰি আছে। নহয়, আপুনি আৰু মই ৰাজ্য কৰি আছো যীশুখ্ৰীষ্টৰ দ্বাৰা। যীশুখ্ৰীষ্ট আহিব, যেতিয়া আমি যীশুখ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিম। এতিয়া যীশুখ্ৰীষ্টৰ সৈতে দ্বাৰা আমি ৰাজত্ব কৰি আছো। মৃত্যুৰ শাসন শেষ হৈ গৈছে। হালেলুয়া, হালেলুয়া। 1 Korinthiya 15:55 পদ। 1 Korinthiya 15:55 পদ। হে মৃত্যু তোমাৰ জয় ক'ত? হে মৃত্যু তোমাৰ হল ক'ত? হালেলুয়া। তাৰ যি আছিলে তাত ক'লে যে হে মৃত্যু তোমাৰ জয় ক'ত? তোমাৰ জয়টো শেষ হৈ গ'ল। ৰোমিয়া 5:17 আমি পঢ়িলো। হে মৃত্যু তোমাৰ হল ক'ত? কিয়নো মৃত্যুৱে এজন অপৰাধৰ দ্বাৰাই ৰাজত্ব কৰিলে, এইটো কৰি আছে নে কৰিলে? কোনে ৰাজত্ব কৰিছে? আপুনি আৰু মই, যেনেকৈ সত্যনিষ্ঠা হয়। প্ৰভুৰ প্ৰশংসা হওক। যি এনেকৈ অনুগ্ৰহ পাই গৈছে। হালেলুয়া, হালেলুয়া। আপোনালোকে শুনিছে? আপোনালোকে সত্যটো জানিব লাগিব। সত্যৰ কাৰণে আপুনি সজাগ হ'ব লাগিব। সত্যৰ দ্বাৰা আপুনি জীৱন অতিবাহিত কৰিব লাগিব। সত্যক আপুনি ব্যৱহাৰ কৰিব লাগিব। হালেলুয়া, হালেলুয়া। অৱশেষত হৈছে 2 তিমথিয় 1:10 পদ। কিন্তু এতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰকাশিত হোৱাৰ দ্বাৰা আপোনালোকেতো চাব পাৰে, প্ৰকাশ হৈছে গিনস্কক। এতিয়া আমাৰ উদ্ধাৰকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰকাশ হোৱাৰ পৰা যিজনে মৃত্যুৰ নাশ কৰিলে, আপোনালোকে চাব পাৰে যীশুখ্ৰীষ্ট প্ৰকাশ হৈ গৈছে, হৈছে তাৰ মৃত্যুৰ নাশ হৈ গৈছে। আপোনালোকে বাৰে বাৰে বহুতো বাক্যৰ পৰা দেখুৱাইছো, আপোনালোকে নিজে তাৰ অধ্যয়ন কৰিব পাৰে। জীৱন আৰু শুভবাৰ্তাৰ সেই অমৰত্বক প্ৰকাশ কৰি দিলে। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে ক'ব পাৰে যে বাকী লোকবিলাকে তেনেহ'লে এতিয়ালৈকে কিয় নাজানে? কিয়নো এই সত্য ক'ত আছে? কেৱল শুভবাৰ্তাত। তাত লিখা আছে নেকি প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰকাশ হোৱাৰ দ্বাৰাই যিজনে নেকি মৃত্যুক নাশ কৰিলে, জীৱন আৰু অমৰত্ব আৰু শুভবাৰ্তাৰ সৈতে তাক প্ৰকাশ কৰিলে। এইটো সত্য ক'ত আছে? কেৱল যীশুখ্ৰীষ্টৰ শুভবাৰ্তাত আছে, কেৱল বাইবেলত আছে। কাৰণে আমি আপোনালোকৰ শুভবাৰ্তা শুনাওঁ আৰু আপোনালোকক আমি কওঁ যাওক আৰু আনকো শুভবাৰ্তা শুনাওঁ। ঘৰৰ নিজৰ পৰিয়ালৰ বন্ধুবৰ্গ বিলাকক নেকি আপুনি দাসত্বৰ অধীনৰ পৰা মুক্ত কৰিব পাৰে। মৃত্যুৰ অধীনত, ভয়ত, দাসত্বত আছে, সোমাই আছে। আপুনি তেওঁলোকক শুভবাৰ্তা নুশুনাই, পৰা কেতিয়াও বাহিৰ ওলাব নোৱাৰিব। তেতিয়া আপোনাৰ দায়িত্ব হয়। প্ৰভুৰ প্ৰশংসা হওক। এই শুভবাৰ্তা শুনোৱাটো লঘুভাৱে ল'ব নালাগে। এইটো কোনটো বৰ্ষ হয়? পূৰ্ণতাৰ। আৰু এই বছৰ যি নেকি আমি শুভবাৰ্তাৰ কাৰ্যটোক আমি সমাপ্ত কৰি আছো। ইয়াত আপোনাৰ মহত্বপূৰ্ণ ভূমিকা হ'ব লাগে। নক'ব যে মই লোকবিলাকৰ কাৰণে কি কৰিব পাৰোঁ। যদি আপুনি কেৱল শুভবাৰ্তা শুনাই দিয়ে, তেনেহ'লে লোকবিলাকক আপুনি মৃত্যুৰ অধীনৰ পৰা ওলাই আহি নিব। তাত আপুনি আশীৰ্বাদ চাওক। ঈশ্বৰে আপোনাৰ কিমান মহান কাৰ্য দিছে। সহায় নহয় যে আপুনি জগতখনক সলনি কৰিব নোৱাৰে, যে সহায় কৰিব নোৱাৰে। যাওক আৰু লোকবিলাকক এই শুভবাৰ্তা শুনাও। যথেষ্ট কৰিছে যে যোৱা আৰু শুভবাৰ্তা শুনোৱা। শক্তি যি নেকি জীৱন আৰু অমৰত্ব আহি গৈছে, তাৰ তাত আছে শুভবাৰ্তা। শক্তি যি নেকি মৃত্যুৰ নাশ হৈ গৈছে, তেওঁলোকক ঈশ্বৰ জীৱন দিয়া হৈছে। ক'ত আছে শুভবাৰ্তা? কিতাপত নাই, চিত্ৰত নাই, ক্ৰিকেটত নাই। মই আপোনালোকক এই সত্য নক'ব। আপোনালোকে যি সত্য জানিলে, তেনেকৈ আনকো আপুনি গৈ সত্য ক'ব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপোনালোকে য'তে আছে নিজৰ হাতবিলাকক তুলি লওক। ঈশ্বৰৰ ধন্যবাদ দিয়ক, ঈশ্বৰৰ ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক, ধন্যবাদ দিয়ক। পৰভাষাত কওক, পৰভাষাত কওক। পবিত্ৰ হাতবিলাকক তুলি ধন্যবাদ দিয়ক। ধন্যবাদ দিয়ক ঈশ্বৰৰ যে আপোনাৰ সৈতে ঈশ্বৰৰ জীৱন আছে। ধন্যবাদ দিয়ক যে আপুনি মৃত্যুক পৰাজয় কৰিছে। ধন্যবাদ দিয়ক যে আপুনি অমৰত্বত আহি গৈছে, জীৱনত আহি গৈছে, ৰাজত্ব কৰি আছে। ধন্যবাদ দিয়ক। আপোনালোকক কৈছিলোঁ যে সজাগ হ'ব লাগে, তেনেহ'লে ক'ব লাগিব। ব্যৱহাৰ কৰিবলৈ আছে, তেনেহ'লে ক'ব লাগিব।
ওর প্রশংসা হোক। হালেলুয়া, 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 হালেলুয়া। আচৰণতে আমি নিজৰ উপহাৰক আমি দিম। দেখুৱাম বা নিজৰ পাৰ্টনাৰশ্বিপ, নিজৰ বীজ, শেষ বীজ। ধন্যবাদ। যদি আপোনালোকে অনলাইন চাই আছে, তথ্য তাত স্ক্ৰীনত আছে। चलिए हम प्रार्थना करेंगे। धन्यवाद देते हैं प्रभु इस भेंट के लिए जो आपके बच्चों ने दी है। धन्यवाद इसको लाने की बुद्धि, समझ, ज्ञान देने के लिए जैसे आपके बच्चों ने दिया। इसकी बढ़ी हुई फसल इन तक तेजी से आ रही प्रभु यीशु मसीह के नाम। इन्हें अपने जीवन में किसी अच्छी चीज की कमी नहीं। আমি প্ৰাৰ্থনা কৰিম। ধন্যবাদ দিছোঁ প্ৰভু এই উপহাৰৰ কাৰণে, যিটো নেকি আপোনাৰ সন্তানবিলাকে দিছে। ইয়াক আনিবলৈ বুদ্ধি, জ্ঞান, বুজনি দিয়াৰ বাবে আপোনাৰ সন্তানবিলাকে দিছে, তাৰ পৰা বৃদ্ধি হোৱা হৈছে, দ্ৰুতভাৱে আমালৈ আহিছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। কাৰণে জীৱনত কোনো ভাল বস্তুৰ অভাৱ নহ'ব। ধন্যবাদ প্ৰভু, ধন্যবাদ, 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 ধন্যবাদ প্ৰভু। উপহাৰৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰিছোঁ। তাৰ নিয়মক কৈছোঁ ৰাজ্য আৰু বিস্তাৰৰ বাবে প্ৰভু যীশু খ্ৰীষ্টৰ নামত, আমেন। হয়, যদি আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহ'লে আমি আপোনালোকৰ আদৰণি জনাব বিচাৰিছোঁ। আপোনালোকে য'তে আছে ধ্যান দিয়ক যে আপোনালোকে যদি যীচুক গ্ৰহণ কৰে, অনন্ত জীৱন, ঈশ্বৰৰ জীৱন আপোনালোকে পাব। আপোনালোকে মৃত্যুৰ ওপৰত জয়ী হ'ব। সুযোগ হয় যে যীশু খ্ৰীষ্টক নিজৰ স্বামী হিচাপে গ্ৰহণ কৰাটো। য'তে আছে আপোনালোকে থিয় হ'ব পাৰে, প্ৰশ্ন কৰিব। আপোনালোকৰ বহুত আৱশ্যক হয়। হালেলুয়া। প্ৰাৰ্থনা মোৰ পাছে পাছে ক'ব, নিজৰ মুখেৰে ক'ব, নিজৰ হৃদয়ত বিশ্বাস কৰি, প্ৰিয় পিতৃ, মই বিশ্বাস কৰিছোঁ যীশু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, তেওঁ মোক বচাবলৈ ক্ৰুচত মৰিলে। তেওঁক আপুনি তৃতীয় দিনা বিলাকৰ মাজৰ পৰা জীৱিত কৰিলে। তেওঁ আজি জীৱিত আছে। আজি মই প্ৰভু যীশুক নিজৰ প্ৰভু হিচাপে গ্ৰহণ কৰিছোঁ, নিজৰ হৃদয়ত বিশ্বাস কৰিছোঁ। মই ঘোষণা কৰিছোঁ, আজিৰ পৰা মই নতুন জন্ম হোৱা, আজিৰ পৰা মই ঈশ্বৰৰ সন্তান হওঁ। এতিয়া মোৰ উদ্ধাৰ হৈ গৈছে, মই বাচি গ'লোঁ আৰু বিশ্বাসৰ দ্বাৰা মই ঈশ্বৰৰ জীৱনক গ্ৰহণ কৰিছোঁ। ধন্যবাদ ঈশ্বৰ মোক বচোৱাৰ বাবে, প্ৰভু যীশুৰ নামত। হয়, সকলোৱে হাত চাপৰি বজাব পাৰে। আপোনালোক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিছে। আপোনালোকৰ হয়তো সঁচাকৈ বাস্তৱিকত অনন্ত জীৱন আছে, আপোনালোকে বাচি গৈছে। যদি আপোনালোক অনলাইন আছে, আমাৰ তথ্য স্ক্ৰীণত আছে। আপোনালোকে নিশ্চয় আহিব যাতে আমি আপোনালোকৰ সহায় কৰিব পাৰোঁ। ইয়াৰ পূৰ্বে আমি আগবাঢ়ি যাওঁ, আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। সেই প্ৰতিজন ব্যক্তিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ যিমানে নিজৰ জীৱনত প্ৰভু যীশুক প্ৰভু হিচাপে গ্ৰহণ কৰিছে। প্ৰভু যীশুৰ নাম এইবিলাকৰ ওপৰত সৰ্বদাই হৈ থাকিব। তেওঁবিলাকৰ ওপৰত শয়তানৰ কোনো দাবী বা হস্তক্ষেপ নাই। এইবিলাকক আশীৰ্বাদ কৰিছোঁ আপোনাৰ বুদ্ধিৰ সৈতে, বুজনিৰ সৈতে, প্ৰেমৰ সৈতে, পবিত্ৰ আত্মাৰ সৈতে। পবিত্ৰ আত্মা গ্ৰহণ কৰক, পবিত্ৰ আত্মাৰ পৰিপূৰ্ণ হৈ যাওক প্ৰভু যীশু খ্ৰীষ্টৰ নামত, আমেন। সভা হৈছিলে আমাক লগ কৰি নিশ্চয়কৈ যাব আৰু পৰভাষাটো কেনেকৈ কয় তাকো আপোনালোকে শিকিব। এই দুয়োটা বহুত গুৰুত্বপূৰ্ণ হয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া।